ফর্ম দিছিলে আমার স্পেশালি ফর্ম তার মাজৰে পৰা নটাকে এটা ৰোৱা হালা কৰিব নালাগে। আমি ব্লকত গৈছিলোঁ বা পঞ্চায়ত আমি আছোঁ, কাম কাজ কৰি আছোঁ, কাম চলি আছে। এজন দুজনে ধনী ধনী মানুহৰ গইনীয়েকে পাই আছে। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিছে অৰুণোদয় আঁচনিৰ ধন। তাৰ মাজতেই কলিয়াবৰত অৰুণোদয় আঁচনিৰ নামত বিসংগতি। কলিয়াবৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনি কৰাত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰিছে একাংশ মহিলাই। প্ৰকৃত দৰিদ্ৰ আৰু যোগ্য ব্যক্তিৰ পৰিৱৰ্তে ধনী শ্ৰেণীৰ লোকে লাভ কৰিছে অৰুণোদয় আঁচনিৰ ধন। হিতাধিকাৰী বাছনিৰ বিসংগতি দূৰ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কক অনুৰোধ জনাইছে হিতাধিকাৰীয়ে। ৰাইজৰ ওচৰত গ'লে এতিয়া ৰাইজে গালি শপনি মাৰি থাকে যে আমি যে অৰুণোদয়ৰ কাগজ পাতি আপোনালোকক যে দিছোঁ, আপুনি আমাৰ প্ৰতিনিধি হয়, এজন মেম্বাৰ হয়, সেই হিচাপে আপোনাক যে আমি জিকাই কৰি উঠাই দিলোঁ, এতিয়া ৰাইজৰ কাম আপুনি কৰিব লাগে। আমি যে বাৰম্বাৰ কাগজ পাতি অৰুণোদয়ৰ কাৰণে আপোনাৰ হাতত এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, 5 বাৰ কৰি এই অৰুণোদয়ৰ ফৰ্মবিলাক যে আপোনালোকে আমাৰ নামত লিখি লিখি যে জমা দিছে, সেই অৰুণোদয় যে আমাৰ এতিয়া হোৱা নাই, বাৰম্বাৰ লিখি দিছোঁ, বাৰম্বাৰ আমি লিখি দিছোঁ, পঞ্চায়ত দিছোঁ, পঞ্চায়তৰ পৰা ব্লকত গৈছে, ব্লকত দিছোঁ, ব্লকতো আমি খবৰ লৈছোঁ। তেওঁলোকে কৈছে যে হৈ যাব, চিন্তা কৰিব নালাগে, আপোনালোকে ৰাইজক কৈ দিব যে কাম হৈ আছে, চিন্তা কৰিব নালাগে। কিন্তু এনেকৈ কওঁতে কওঁতে বহুত দিন পাৰ হৈ গ'ল, আমাৰ অৰুণোদয়ৰ কাম একো হোৱা নাই। ঘৰে ঘৰে গৈছোঁ, ঘৰে ঘৰে গৈ আমি আনিছোঁ, বাৰম্বাৰ লিখি ফৰ্ম ফিল আপ কৰি দিছোঁ বাৰে বাৰে। এতিয়া জনসাধাৰণে আমাক বাটি দি গ'লে সুধি থাকে যে দাদা আমাৰ অৰুণোদয়টো কি হ'ল? আমি কৈছোঁ মা দেউতা বা ভনী তোমালোকৰ অৰুণোদয়টো হৈ যাব, চিন্তা কৰিব নালাগে। আমি ব্লকত গৈছিলোঁ বা পঞ্চায়ত আমি আছোঁ, কাম কাজ কৰি আছোঁ, কাম চলি আছে। এতিয়া তেওঁলোকে কৈ আছে ইমান দিন হৈ গ'ল, মানুহে এজন দুজনে ধনী ধনী মানুহৰ গইনীয়েকে পাই আছে, চাকৰি থকা মানুহে পাই আছে, গাড়ী থকা মানুহে পাই আছে, আমি কিয় পোৱা নাই? আপুনি দিব নহ'লে পকেটৰ পৰা। বোলে আমি ক'ৰ পৰা দিম? আমি এজন সাধাৰণ মেম্বাৰ হয়, আপোনালোকে প্ৰতিনিধি সৰু সুৰা, আমি ক'ৰ পৰা আনি দিম? আৰু কথা হ'ল এইটোৱে দুখৰ কথা যে আমাৰ বিকলাংগ মানুহ কিছুমান আছে, এওঁলোকে মানে নাপায়েই, ইমান বাৰ আমি যে দিছোঁ নাপায়। এওঁলোকে মানে কি ক'ম আৰু, তেওঁলোকে কান্দি কান্দি আহে। আমাৰ ঘৰতো আহিছে যোৱাকালি যে দাদা অৰুণোদয় হ'ল, 9,000কে সোমাই গ'ল। অৰুণোদয় কৰিছোঁ, ফৰ্ম নটাকে ফৰ্ম আহিছিলে, মই মানুহবোৰক দিছোঁ। মই ৰাইজৰ প্ৰতিনিধি হয়, মই ৰাইজৰ কাৰণে যদি কামেই কৰিব নোৱাৰোঁ, মই তেনেহ'লে কিহৰ প্ৰতিনিধি? আজি ইমান দুখীয়া বিকলাংগ মানুহবোৰ আছে, মই সিহঁতক কি বুলি উত্তৰটো দিম? মই সিহঁতক একো সুবিধা কৰি দিব পৰা নাই। কাগজখিনি আনি কেনে মই সচিবৰ হাতত দিছোঁ। আজি প্ৰেচিডেণ্টকো মতা হৈছে, প্ৰেচিডেণ্টো আহি পোৱা নাই এতিয়ালৈকে। এতিয়া কি কৰা যায় সেইটোৱে আপোনালোকৰ ওপৰত আহ্বান থাকিল। আৰু তাকে ফৰ্ম দিছিলে আমাৰ স্পেচিয়েলি ফৰ্ম, তাৰ মাজৰে পৰা নটাকে এটা ৰোৱা অহা নাই অৰুণোদয়। এই মানুহে বিকলাংগ আছে, এইফালৰ অৰুণোদয় হোৱা নাই, কাটি দিছে। বিকলাংগৰ হোৱা নাই আৰু আপোনাৰ অৰুণোদয় সেই নটাকে ফৰ্মৰ পৰা হোৱা নাই।